নমস্কাৰ আই নিউজ নৰ্থ ইষ্টৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ডিম্পী আজি বিশ্ব নৈ দিৱস নৈ পাৰকে সাৰথি কৰি গঢ়ি উঠিছে পৃথিৱীৰ প্ৰায়বোৰ মহান সভ্যতা প্ৰাচীন কালৰে নৈ আৰু মানুহৰ অভিন্ন সম্পৰ্ক কিন্তু আধুনিক যুগত মানুহৰ হিমাহীন নিৰ্যাতনৰ বাবে পৃথিৱীৰ অধিক সংখ্যক নদীয়ে মৃত্যুৰ যন্ত্ৰণাত ছটফটাইছে ভাৰতৰ পবিত্ৰ নদী গংগাই প্ৰদূষিত নদীৰ তালিকাত বিশ্বৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি ভাৰতৰ মানুহক লজ্জানত কৰিছে নৈ জলাশয় সংৰক্ষণৰ বাবে ৰাষ্ট্ৰসংঘই 2005 চনত ৱাটাৰ ফৰ লাইফ ডিকেড অভিযান আৰম্ভ কৰিছিল নৈ সংৰক্ষণৰ বাবে 4 দশক কাম কৰি অহা মাৰ্ক এঞ্জেলোই নৈ দিৱস ধাৰণা জন্ম দিছিল 2005 চনত এই নৈ দিৱস প্ৰথমবাৰ উদযাপন কৰা হৈছিল প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ চতুৰ্থ দেওবাৰে এই নৈ দিৱস উদযাপন কৰা হয় চাওঁহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন আজি ছেপ্টেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰ আজিৰ দিনটোকে নৈ উৎসৱ হিচাপে সমগ্ৰ বিশ্ববাসীয়ে পালন কৰে পানীৰ উৎস জলাশয় আৰু নৈসমূহৰ সংৰক্ষণৰ বাবে 2005 চনত ৱাটাৰ ফৰ লাইফ ডিকেড অৰ্থাৎ দশকজোৰা জীৱনৰ বাবে পানী নামৰ এক সজাগতা অভিযান আৰম্ভ কৰিছিল ৰাষ্ট্ৰসংঘই 4 দশক জুৰি নৈৰ সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে কাম কৰি অহা মাৰ্ক এঞ্জেলোই 2005 চনত এই নৈ দিৱসৰ ধাৰণাটো প্ৰতিষ্ঠা কৰে আৰু সেই বছৰতে ধুমধামকৈ বিশ্ব নৈ দিৱস উদযাপন কৰা হয় মাৰ্ক এঞ্জেলো কানাডাৰ বাৰ্নাবীৰ নাগৰিক তেওঁ BC ৰিভাৰ্ছ ডে আৰু বিশ্ব নৈ দিৱসৰ প্ৰতিষ্ঠাতা অধ্যক্ষ ব্ৰিটিছ কলম্বিয়া ইনষ্টিটিউট অৱ টেকন'লজিৰ আৰ্টছ ইনষ্টিটিউটৰো তেওঁ এমেৰিটাছ অধ্যক্ষ বিগত 4 দশকে তেওঁ নৈৰ সংৰক্ষণৰ বাবে যি কাম কৰি আহিছে তাৰ স্বীকৃতি স্বৰূপে অৰ্ডাৰ অৱ ব্ৰিটিছ কলম্বিয়া আৰু অৰ্ডাৰ অৱ কানাডাৰ নিচিনা শ্ৰেষ্ঠ সন্মান তেওঁ পাবলৈ সক্ষম হৈছিল তেওঁ বিশ্বৰ অতি কমেও 1000খন নৈ পৰিভ্ৰমণ কৰিছে আৰু সেই অভিজ্ঞতাৰে তেওঁ নৈৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে নদীৰ পাৰতে পৃথিৱীৰ প্ৰাচীন সভ্যতাসমূহ গঢ়ি উঠিছিল আৰু আজিও নদীৰ পৰা বিচ্ছিন্ন হ'ব পৰা নাই সভ্যতা এই নদীয়ে যিদৰে আমাক পানী দিয়ে এই নদীয়ে জলযাতায়াতৰ বাবে আমাক সুবিধা দিয়ে তেনেদৰে এই নদী প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণেও অনন্য উপাদান কিন্তু আধুনিক যন্ত্ৰযুগত মানুহৰ অত্যাচাৰৰ বাবে এতিয়া প্ৰায়বোৰ নদীয়েই মৃত্যুমুখী বিশেষকৈ প্ৰদূষণে এই নদীবোৰৰ যি পবিত্ৰ জলধাৰা সেইবোৰ প্ৰদূষিত কৰি পেলাইছে ভাৰতবৰ্ষৰ গংগাৰ নিচিনা আটাইতকৈ পবিত্ৰ নদী এতিয়া বিশ্বৰ প্ৰদূষিত নদীসমূহৰ তালিকাত পঞ্চম স্থান দখল কৰিছে অকল মানুহৰ অত্যাচাৰৰ বাবেই এনেদৰে নদীবোৰে মৃত্যু যাতনাত ছটফটাইছে আজি আমি এই নৈ দিৱসত মনত পেলাই দিব খুজিছোঁ গুৱাহাটীবাসীক গুৱাহাটীৰ মাজেৰে বৈ যোৱা দুখন নৈ বাহিনী নৈ আৰু ভৰলু নৈৰ কথা এই দুখন নৈক দেখিলে এতিয়া কোনেও ক'ব নোৱাৰে যে এই দুখন নৈৰ পানী এসময়ত গুৱাহাটীবাসী মানুহে পান কৰিছিল ফটফটীয়া নীলা আছিল ইয়াৰ পানী আজি হয়তো আপুনি এই নৈ দুখন দেখিলে ভাবিব ই ডাষ্টবিনত বাদে অথবা নৰ্দমাত বাদে আন একো নহয় গুৱাহাটীবাসীৰ অত্যাচাৰত এই নদী দুখনেই ইতিমধ্যে নৰ্দমালৈকে পৰ্যবসিত হৈছে আমি যদি অতীতলৈকে উভতি যাওঁ তেনেহ'লে ভূপেন হাজৰিকাৰ আত্মজীৱনী পঢ়িলে আমি গম পাওঁ যে এই ভৰলু নৈত সাঁতুৰি ভূপেন হাজৰিকাহঁতে ডাঙৰ দীঘল হৈছিল বহু বয়োজ্যেষ্ঠ মানুহৰ সেই দৃশ্য আজিও মনত ভাহি আছে কেনেদৰে তেওঁলোকে জলকেলি কৰিছিল ভৰলু আৰু বাহিনী নৈ মেঘালয় পাহাৰৰ পৰা ওলোৱা বাহিনী নৈয়ে প্ৰায় 9.2 কিলোমিটাৰ বাট অতিক্ৰমী ৰাধা গোবিন্দ বৰুৱা পথৰ জোনালী অঞ্চলত ভৰলু নাম লৈ আকৌ 6.2 কিলোমিটাৰ পথ গৈ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰত পৰিছে কিন্তু গুৱাহাটীবাসীৰ অমনোযোগিতা আৰু অত্যাচাৰৰ বাবে এই বাহিনী আৰু ভৰলু নৈ এতিয়া মৃত্যুমুখী 2018 চনত এক পৰীক্ষা কৰা হৈছিল ইয়াৰ পানীৰ BODৰ মাত্ৰা BODৰ স্বাভাৱিক মাত্ৰা নৈৰ পানীত হোৱা উচিত প্ৰতি লিটাৰত 3 মিলিগ্ৰাম হোৱা উচিত বিপৰীতে ভৰলুৰ পানীত এতিয়া প্ৰতি লিটাৰত 52 মিলিগ্ৰাম BOD পোৱা গৈছে যিটো হাৰত কোনো জলচৰ প্ৰাণী জীয়াই থাকিব নোৱাৰে ঠিক তেনেদৰে গুৱাহাটীৰ 330টা সৰু ডাঙৰ নলা নৰ্দমা পৰিছেহি ভৰলু নৈত আৰু এনেদৰে ভৰলু নৈ এতিয়া কদৰ্য ৰূপ ধাৰণ কৰিছে যি ভৰলু নৈক লৈ গঢ়ি উঠিব লাগিছিল গুৱাহাটীৰ মাজমজিয়াত এক পৰ্যটনস্থলী মানুহৰ সান্ধ্য ভ্ৰমণ অথবা প্ৰাতঃ ভ্ৰমণৰ বাবে সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ নিৰ্মাণ কৰিব লাগিছিল
সেই ভৰলু নৈয়ে এতিয়া মানুহৰ নিৰ্যাতনত, মানুহৰ অত্যাচাৰত মৃত্যুমুখী। আহক প্ৰিয় দৰ্শক, আহক প্ৰিয় গুৱাহাটীবাসী, আমি পুনৰ ভৰলুক জীয়াই তোলোঁ। সকলোৱে পুনৰ ভাবি লওঁ, ই এটা নৰ্দমা নহয়, ই এখন জীৱন্ত নদী, যি জীৱন্ত নদীৰ লগত গুৱাহাটীৰ ইতিহাস জড়িত হৈ আছে। আজি বিশ্ব নৈ দিৱসত সেই আহ্বান জনাই আমি সমূহ দৰ্শকক নৈ সংৰক্ষণৰ বাবে নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনালোঁ। নিউজ ডেস্ক, আই নিউজ নৰ্থ ইষ্ট।